বিলুপ্তিৰ গৰাহত আপুৰুকীয়া সোণালী বান্দৰ। খাদ্যৰ সন্ধানত জনাঞ্চললৈ সোণালী বান্দৰৰ জাক। অসমৰ বিশেষকৈ বঙাইগাঁৱৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলত পোৱা দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সঘনাই এটাৰ পিছত এটা দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা ঘটনাই প্ৰকৃতিপ্ৰেমীসকলৰ মাজত শোকৰ ছাঁ বোৱাইছে। পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসে কাকৈজানা সংৰক্ষিত বনাঞ্চল ভ্ৰমণ কৰাৰ এসপ্তাহ নৌহওঁতেই পুনৰ বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু আপুৰুকীয়া সোণালী বান্দৰৰ। এই বিষয়ত মই এটাই কথা ক'ম যে যিমানখিনি আমি কৰণীয় কাম সম্পূৰ্ণকৈ কৰা নাই। যিকোনো ইলেক্ট্ৰিচিটি বোৰ্ডে কৈ আছে বোলে 80% হৈছে, 90% হৈছে, বছৰ বছৰ ধৰি এইটো কথাই কৈ আছে, কিন্তু তেনেকৈ কাম আমি দেখা পোৱা নাই। আৰু মই এটা কথা ক'ম, তেওঁলোকে অতি শীঘ্ৰে যাতে এই কামখিনি সোনকালে সম্পূৰ্ণ কৰে, এইটো মই চৰকাৰৰ তৰফক মই অনুৰোধ জনাইছোঁ। কাকৈজানা সংৰক্ষিত বনাঞ্চলত সোণালী বান্দৰে খাব পৰা গছ-গছনি তথা ফল-মূলৰ গছৰ অভাৱৰ বাবে আৰু একাংশ দুষ্ট চক্ৰই ৰবৰৰ বাগান গঢ়ি তোলাৰ ফলত সোণালী বান্দৰে খাদ্য বিচাৰি পাহাৰৰ নামনিৰ গাঁও অঞ্চলসমূহত প্ৰৱেশ কৰে। তেনেদৰে প্ৰৱেশ কৰোঁতেই মুক্ত বিদ্যুৎ তাঁৰত লাগি সঘনাই মৃত্যু হৈ আহিছে আপুৰুকীয়া সোণালী বান্দৰৰ। যোৱা 8 ডিচেম্বৰ, 10 ডিচেম্বৰত দুটাকৈ সোণালী বান্দৰৰ বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুমুখত পৰাৰ পিছত আজি এমাহৰ ভিতৰত তৃতীয়টো সোণালী বান্দৰ বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুমুখত পৰে। বঙাইগাঁৱৰ বাখলগাঁৱত সংঘটিত হয় এই কৰুণ ঘটনাটো। উল্লেখ্য যে 8 আৰু 10 ডিচেম্বৰৰ ঘটনা দুটাৰ বিষয়ে অৱগত হৈ যোৱা 17 ডিচেম্বৰত সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে কাকৈজানা ভ্ৰমণ কৰিছিল ৰঞ্জিত দাসে। কিন্তু তাৰ পিছতেই সংঘটিত হয় আজিৰ এই কৰুণ ঘটনাটো। প্ৰকৃতিপ্ৰেমীসকলে অতি সোনকালেই পাহাৰত সোণালী বান্দৰৰ খাদ্য উপযোগী গছ-গছনি ৰোপণ কৰাৰ দাবী জনোৱাৰ লগতে সোণালী বান্দৰ সংৰক্ষণৰ দাবী জনাইছে। আজি যিটো আৰু এটা ইলেক্ট্ৰিকৰ তাঁৰত মৰিলে, এইটো এটা খুবেই দুখৰ বিষয়। মানে আমি প্ৰশাসনৰ মানে জনাইছোঁ, আৰু লগতে আমাৰ বিদ্যুৎ বিভাগৰ ক'ব গ'লে গাফিলতি, ক'ব গ'লে ইমান কিছুমান জেগাত হৈছে বুলি কেনে বহুতে মানে কৈ আছে, কিন্তু এইবিলাক জেগাত আমি ইমান বাৰ বাৰ কৈ আছোঁ যে এইবিলাক জেগাত আমাৰ হোৱা নাই নেকেট এতিয়াও আছে। তো তেখেতসকলে মানে আহি ছাৰ্ভে কিছুমান আৰু কৰিব লাগে। তেখেতসকলে কিছুমান ভিতৰৰ জেগাবিলাকত ছাৰ্ভে কৰা নাই। তো তেখেতসকলক আমি অনুগ্ৰহ কৰিছোঁ যাতে এইবিলাক ভিতৰৰ জেগাবিলাকত ছাৰ্ভে কৰি কিনে আৰু যাতে পুনৰ যাতে এনেকৈ দুনাই আৰু ঘটনা নহয়। এই মাহত আমাৰ 3টা কৰি কিনে তেনেকৈ ইলেক্ট্ৰিফিকেশ্যনত আমাৰ নোহোৱা হ'ল বান্দৰ। আপুৰুকীয়া আমাৰ সোণালী বান্দৰ আজিৰ তাৰিখত ক'ব গ'লে আমি ইয়াতে ইমান মানে ধুনীয়াকৈ দেখা পোৱা যায়। তো আমি গাঁৱৰ ৰাইজেও বহুত দুখিত, আৰু লগতে আমি যিহেতু প্ৰকৃতিপ্ৰেমী, আমাৰ লগত হৰমোহনো আছে, ময়ো আছোঁ। লগতে আমি যেতিয়াই গম পাইছোঁ লগে লগে আমি ইয়াত তৎক্ষণাত ইয়াত আহি পাইছোঁ, আৰু আহি পাই দেখোঁ যে ইমান বেয়া কৰি কিনে নোহোৱা হৈছে। আমি খুবেই দুখিত। আৰু বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।